আজি পুৱাই পুৱাই মাৰ ঘৰলৈ বুলি ওলাইছোঁ। এয়া গৈ আছোঁ। আৰু এইখনে হৈছে মই পঢ়া কলেজখন। আগৰ দিনবোৰ মনত পৰি গৈছে কলেজখন দেখি। ঘৰত পায়ে দেখিলোঁ ছোৱালী তিনিজনীয়ে খেলি আছে। এইটো খেল আপোনালোকে খেলিছিলেনে? আমি কিন্তু পুৰা খেলিছিলোঁ দেই। গা পা ধুই ল'লোঁ। মায়ে বগা কাপোৰ এযোৰ উলিয়াই দিলে পিন্ধিবলৈ। ঘৰৰ পৰা পিন্ধি অহা কাপোৰযোৰ বোলে পিন্ধিব নহ'ব। কিয় জানেনে? মঙল চাওঁতে ওলাইছিলে মোৰ মাৰ ঘৰত সৰু কাম এখন কৰিবলৈ বুলি। গোপিনী তিনিজনী আৰু সৰু ছোৱালী তিনিজনী মিঠাই খুৱাব লাগে। সকলোবোৰ আহিলে এতিয়া। মাও কাষতে বহি আছে। ছোৱালীকেইজনীয়ে গোপিনীৰ লগত বহিবলৈ লাজ কৰিছে চাওকচোন। এতিয়া মা আৰু মই সেৱা কৰি ল'লোঁ। তাৰ পাছতেই সকলোকে তামোল পাণ এযোৰৰ লগত মান এটা এটা দিছোঁ। এইফালে আমাৰ বেটি কান্দি আছে। আইতাৰ পৰা মায়ে লৈছে। আৰু এইফালে মিঠাই ভাগ কৰি দিছে। আৰু এইয়া জোঁৱাই আহিব বুলি দেউতাই লোকেল মুৰ্গী মাৰি থৈছে। আৰু সৰু মাছ পাতত দি থৈছে মায়ে। আৰু এইফালে শুকতি পাতত দিব লৈছে। আপোনালোকে চিনি পায়নে? কমেণ্ট কৰি জনাবচোন। আৰু এইখিনি ধান জলকীয়া চাওকচোন, ইমান ধুনীয়া লাগিছে। খাই বৈ আকৌ ঘৰলৈ আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। বাই।